লাৰ্ণাৰ লাইচেন্স আপুনি কিবা কাৰণত হেৰাই গ'লে মোবাইল নাম্বাৰৰ থ্ৰ দি আপুনি ডাউনলোড কৰিব পাৰে। কিন্তু কিবা কাৰণত যদি ড্ৰাইভিং লাইচেন্স হেৰাই যায়, ড্ৰাইভিং লাইচেন্স হেৰাই গ'লে আপুনি যদি নেটৰ পৰা ডাউনলোড কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটোৰ প্ৰয়োজন হয়। গতিকে এপ্লিকেশ্যন নাম্বাৰটো যদি আপুনি পাহৰি যায়, তেনে ক্ষেত্ৰত নেটৰ পৰা এপ্লিকেশ্যন নাম্বাৰটো আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰি কেনেদৰে জেনেৰেট কৰিব পাৰিব, আজিৰ এই ভিডিঅ'ত দেখুৱাম। গতিকে আহক জানি লওঁ। ড্ৰাইভিং বা লাৰ্ণাৰ লাইচেন্সৰ এপ্লিকেশ্যন নাম্বাৰ পাহৰিলে আপুনি গুগলত আহি পৰিবহণ সেৱা বুলি চাৰ্চ কৰিব। ঠিক আছে, পৰিবহণ সেৱা চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব পৰিবহণ.gov.in, প্ৰথম লিংকত ক্লিক কৰিব। তাৰপিছত ইয়াতে ড্ৰাইভাৰ/লাৰ্ণাৰ্ছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ যি ষ্টেট হয় ইয়াতে চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে আদাৰ্ছ এটা ছেকশ্যন পাব। ঠিক আছে, আদাৰ্ছত ইয়াতে আপুনি যদি কম্পিউটাৰৰ পৰা কৰি আছে, ইয়াতে আপোনাৰ মাউচটো লৈ যাব। মাউচটো লৈ যোৱাৰ পিছত ইয়াতে চাব, ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব। ইয়াতে চাব ফাইণ্ড এপ্লিকেশ্যন নাম্বাৰ বুলি লিখা আছে, 3 নম্বৰ অপশ্যনটো, 3 নম্বৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত ষ্টেট চিলেকশ্যন কৰিব। তাৰপিছত এইটো অট'মেটিক আহি যাব। তাৰপিছত চিলেক্ট RTO, আপোনাৰ যিটো RTO আছিল, RTO অফিচটো ইয়াৰ পৰা চিলেকশ্যন কৰিব। ঠিক আছে, RTO চিলেকশ্যন কৰাৰ পিছত RTOৰ যিটো কড নম্বৰ অট'মেটিক আহিব। তাৰপিছত আধাৰ কাৰ্ডত যি ডিটেইলছ আছে ইয়াতে গোটেইখিনি ফিল আপ কৰিব লাগিব। ইয়াতে ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে ফিল আপ কৰিব, নাথাকিলে নাই। ইয়াতে লাষ্ট নেম এপ্লিকেণ্টৰ, ডেট অফ বাৰ্থ ইয়াতে ফিল আপ কৰিব, ইয়াৰ কেলেণ্ডাৰৰ পৰা চিলেকশ্যন কৰিব। তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছত কেপচা ফিল আপ কৰি ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এপ্লিকেণ্ট নেম, ফাদাৰ্ছ নেম ইয়াতে শ্ব' কৰিব। ইয়াতে ছাইডত চাব গেট ডিটেইলছ বুলি লিখা আছে, গেট ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে OTP ফিল আপ কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো অট'মেটিক আহি যাব। ঠিক আছে, ইয়াতে এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ অট'মেটিক আহিব। তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰি ছাবমিটত ক্লিক কৰিব। ঠিক আছে, ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এপ্লিকেশ্যন ষ্টেটাছটো শ্ব' কৰিব। তো এনেদৰে আপুনি ড্ৰাইভিং লাইচেন্সৰে হওক বা লাৰ্ণাৰ লাইচেন্সৰে হওক, এনেদৰে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰ যদি পাহৰি যায়, এপ্লিকেশ্যন নাম্বাৰটো আপুনি জেনেৰেট কৰিব পাৰিব। এতিয়া কিছুমানে ক'ব যে ড্ৰাইভিং লাইচেন্স কেনেদৰে ডাউনলোড কৰে, মই আপোনালোকক দেখুৱাইছোঁ। ড্ৰাইভিং লাইচেন্স কেনেদৰে ডাউনলোড কৰিব লাগে জানিবলৈ আপুনি ইউটিউবত আহিব। ইউটিউবত আহি ইয়াতে আপুনি চাৰ্চ কৰিব জয়ান ডিজিটেল সেৱা, ইয়াৰ লগত ড্ৰাইভিং লাইচেন্স বুলি চাৰ্চ কৰিব। ঠিক আছে, ড্ৰাইভিং লাইচেন্স ডাউনলোড আপোনাৰ লাগে, ডাউনলোড বুলি ইয়াতে লিখি দিব। তাৰপিছত চাৰ্চ কৰিব জয়ান ডিজিটেল সেৱা ড্ৰাইভিং লাইচেন্স ডাউনলোড। চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যিটো আহিব নতুন ড্ৰাইভিং লাইচেন্স কেনেদৰে ডাউনলোড কৰিব লাগে, ইয়াতে গোটেইখিনি এক্সপ্লেইন কৰি দিয়া আছে কেতিয়া আপুনি ড্ৰাইভিং লাইচেন্স ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আৰু এপ্ৰুভ হ'লে কেনেকুৱা ধৰণৰ দেখুৱায়। এইটো ভিডিঅ' চাই আপুনি ড্ৰাইভিং লাইচেন্স ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাহিৰত ড্ৰাইভিং লাইচেন্স কেনেদৰে বনোৱা হয় ইয়াতে গোটেইখিনি ভিডিঅ' দিয়া আছে। ইয়াৰ বাহিৰত লাৰ্ণাৰ লাইচেন্স কেনেদৰে ডাউনলোড কৰে ইয়াতে গোটেইখিনি আপুনি চাব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াতে বুজি পোৱাত অসুবিধা হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।